প্ৰিয় বন্ধুসকল, আজি এটা বিশেষ ব্যক্তিক্ৰম ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ আহিছোঁ। সমলয় মাহিকা ই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰ। আজি বিষয়টোৱে হৈছে বিত্তীয় সজাগতানো আমাক কিয় লাগে। প্ৰিয় বন্ধুসকল, আমাক টকাৰে সকলো বস্তু কিনিব নোৱাৰে, কিন্তু যদি চাই টকা বা মনিয়ে আমাক জীৱনৰ বা দৈনন্দিন ব্যৱহাৰিক জীৱনত আমি বেছি সংখ্যক বস্তুই কিন্তু টকাৰ যোগেদি কিনিব পাৰোঁ আৰু বেছি সংখ্যক কাম কিন্তু টকাৰ যোগেদি আমি কৰিব পাৰোঁ। সেয়েহে বন্ধুসকল, যিটো আমাৰ জীৱনৰ কাৰণে অতি অপৰিহাৰ্য বস্তু, যিটো নহ'লে আমি দৈনন্দিন জীৱনত আজি বৰ্তমান বাস্তৱিক জীৱনত আমি হয়তো এখোজো আগবাঢ়িব নোৱাৰোঁ। প্ৰতি পদে পদে আমাক টকাৰ প্ৰয়োজন আছে। সেই বন্ধুসকল, ভাবিলোঁ এইটোৰ ওপৰত আপোনালোকৰ এটা বিশেষ ভিডিঅ' আপোনালোকলৈ লৈ আহোঁ। সেয়েহে বন্ধুসকল, আপোনালোকৰ লগত কিছু আজি বিত্তীয় বিষয়ত কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰিয় বন্ধুসকল, প্ৰথমেই বিত্তীয় সজাগতাৰ ক্ষেত্ৰত আমি যদি চাওঁ যে আমাৰ যি টকাৰ পইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত বা আমি সঞ্চয়ৰ ক্ষেত্ৰত বহু সংখ্যকে আমি কিন্তু ইয়াক পজিটিভলি আমি ল'বলৈ নিবিচাৰোঁ। অৰ্থাৎ আমি বহু সময়ত টকা এনেধৰণে ভাবোঁ, আমাৰ জীৱনটোৱে ইমান টকাৰনো আমাৰ কিহৰ প্ৰয়োজন, বা টকা আমি ভৱিষ্যতলৈনো কিয় ইমানদৰে বেছিকৈ সঞ্চয় কৰিব লাগে, বা আমি বৰ্তমানটোক আমি উপভোগ কৰিব লাগে। কোনে জানে কাইলৈ জীৱনটো কি হ'ব। সেয়েহে যি বৰ্তমান আছে সেই বৰ্তমানটোক আমি উপভোগ কৰি যাব লাগে। এনেধৰণে আমাৰ ধনৰ যোগেদি মানুহ ধনী হ'ব পাৰে, বা এনেকুৱা ধৰণৰ আমাৰ কিছুমান ধাৰণা বৰ্তমান সমাজত আছে। কিন্তু বন্ধুসকল, আমি ইয়াক নিশ্চয়কৈ নেগেটিভভাৱে নলৈ আমি কিন্তু পজিটিভভাৱে কথাখিনি ল'বই লাগিব। অৰ্থাৎ মনি বা টকাক আমি সদায় পজিটিভ দৃষ্টিৰে আমি চাবই লাগিব। কিয়নো জীৱনৰ এই আটাইতকৈ প্ৰয়োজনীয় এই বস্তুটোৱে আমাৰ জীৱনৰ গতিপথ হয়তো আমাক বহু ওপৰলৈ লৈ যাব পাৰে, আৰু আমাৰ জীৱনৰ গতিপথ সলনি কৰি আমাক হয়তো এটা নিম্ন মানদণ্ডৰ জীৱন নিৰ্বাহৰ কাৰণেও আমাক এই টকাৰে আমাৰ জীৱন নিৰ্ধাৰণ কৰিব পাৰে। সেয়ে প্ৰিয় বন্ধুসকল, এই ক্ষেত্ৰত আমি কিন্তু টকা সদায় পজিটিভভাৱেই আমি ল'ব লাগিব। প্ৰিয় বন্ধুসকল, সজাগতাৰ ক্ষেত্ৰত যদি চাওঁ, আমি এটা কথা অতি প্ৰয়োজনীয়, সেয়া হ'ল যে আমাৰ যি টকা আমি আচলতে সঞ্চয় কৰোঁ, বা টকা আমি যেনেকৈ আয় কৰোঁ, যিকোনো উৎসৰ পৰা যেতিয়া টকা আমি উলিয়াওঁ, তেতিয়া সেই টকাক কিন্তু আমি ইয়াৰ সঞ্চয় আৰু অৰ্থাৎ ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব। কিয়নো এই কথাকেইটাত অতিকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা এই আছে যে বৰ্তমান সময়ত আমি যিটো বস্তুৰ ইনফ্লুৱেঞ্চ হৈ থাকে, বা যিটো টকাৰ যিটো ইনফ্লুৱেঞ্চ হয়, বস্তুৰ যি মূল্যমান বাঢ়ে, সেই ক্ষেত্ৰত আমি কিন্তু আমি যি হাৰত টকা, য'ত আমি টকাবিলাক সঞ্চয় কৰোঁ, আৰু সেই ঠাইত আমি যিটো হাৰত আমি তাৰ পৰা যিটো সুদ পাওঁ, সেই সুদটোৱে কিন্তু আমাক সেই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বা ইনফ্লুৱেঞ্চৰ ক্ষেত্ৰত আমাক কিন্তু সেইখিনি সহায় নকৰে। তাতকৈ বেছিকৈ আমাৰ এই দামৰ চৰা দাম হয়, আৰু আমি তেতিয়াই আমাৰ জীৱনলৈ আচলতে আমি ভাৰসাম্যতাটো, যি আৰ্থিক যিটো ভাৰসাম্যতাটো আমি সেই ৰক্ষা কৰিব নোৱাৰোঁ। সেই বন্ধুসকল, আমি এনেধৰণেও চাব লাগিব যে বিত্তীয়ৰ ক্ষেত্ৰত যাতে আমি য'ত টকাটো সঞ্চয় কৰিম বা য'ত আমি ইনভেষ্ট কৰিম, তাত আমি যাতে তাৰ হাৰটো, যিটো আমি ইনকম যিটো পাম বা ইণ্টাৰেষ্ট যিটো আমি পাম, সেইটো কিন্তু আমি প্ৰায় 10% ওপৰত আমি থকাকৈ আমি কথাটো চিন্তা কৰিব লাগিব। অৰ্থাৎ প্ৰিয় বন্ধুসকল, যদি ইনফ্লুৱেঞ্চৰ আপোনাৰ 6% ধৰিলোঁ 5 বছৰ মূৰে মূৰে বাঢ়ি আছে, কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি তাত যদি 10% এটা আমাৰ যদি উপাৰ্জন হয় সেই সঞ্চয় বা ইনভেষ্টৰ পৰা, তেতিয়াহ'লে আমি সেই ইনফ্লুৱেঞ্চৰ বা মূল্য বৃদ্ধিক আমি বিট কৰি যাব পাৰিম। সেই বন্ধুসকল, তেতিয়াহ'লেহে আমি আমাৰ আচলতে আৰ্থিক যিটো ভাৰসাম্যতাটো সেইটো আমি ৰক্ষা কৰিব পাৰিম, আৰু আমাৰ পৰিয়ালবিলাক আমি সচ্ছলভাৱে আগবঢ়াই লৈ যাব পাৰিম। সেই বন্ধুসকল, সেয়েহে আমাৰ
বিত্তীয় সজাগতাটো অতিকৈ প্ৰয়োজনীয় বুলি বৰ্তমান বুলি ভাবোঁ। এই বন্ধুসকল, তেতিয়া আমি তৃতীয় কথাটোলৈ আহোঁ যে আমাৰ যিমান পাৰোঁ আমি কম যেতিয়াৰ পৰা আমি উপাৰ্জন কৰিবলৈ লওঁ আমাৰ জীৱনত, সেই উপাৰ্জন কৰিবলৈ লোৱাৰ সময়ত আমি কিন্তু কম বয়সৰ পৰাই যেতিয়াৰ পৰা উপাৰ্জন কৰিবলৈ লওঁ তেতিয়াৰ পৰাই কিন্তু আমি আমাৰ প্ৰতিটো উপাৰ্জনৰ প্ৰতিটো অংশ আমি খৰচ নকৰি তাৰ ন্যূনতম আমি 10% হ'লেও আমি কিন্তু সঞ্চয় বা ইনভেষ্ট কৰিব লাগে। কিয়নো সেই 10%ৰ আমি যদি কষ্ট কৰি কম বয়সৰ পৰা যদি সঞ্চয় কৰোঁ বা ইনভেষ্ট কৰোঁ, তেতিয়া সেইটোৱে আমাক আগন্তুক দিনত এটা কম্পাউণ্ড ইণ্টাৰেষ্টত বাঢ়ি আমাক বহু টকা তাত আমাক বনোৱাত আৰু ৱেলথ ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিব। সেই বন্ধুসকল, আমি পৰাপক্ষত আমি যেতিয়াৰ পৰা উপাৰ্জন হয় তেতিয়াৰ পৰা পৰাপক্ষত আমি 10% কৰি আমি সঞ্চয় বা ছেভিংছ আমি ইনভেষ্ট আমি কৰিবলৈ আমি চাব লাগে। বন্ধুসকল, ইনভেষ্টৰ ক্ষেত্ৰত এইখিনিতে অৱগত কৰিব বিচাৰিছোঁ, আমাৰ বিভিন্ন মিউচুৱেল ফাণ্ডৰ ভাল ভাল ফাণ্ড আছে, সেইবিলাকত আমি ইনভেষ্ট কৰি নিশ্চয়কৈ আমি ন্যূনতম 10% বা 10% হ'লেও আমি তাৰ পৰা ইণ্টাৰেষ্ট পাব পাৰোঁ। আৰু সেইটোৱে আমাক আচলতে আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টত বাঢ়ি আমাক ৱেলথ ক্ৰিয়েশ্যনত বা সম্পত্তি আহৰণত আমাক নিশ্চয় সহায় কৰিব আৰু ভৱিষ্যতে আমাৰ আৰ্থিক বেলেঞ্চটো আমি ৰক্ষা কৰিবলৈ আমি সক্ষম। প্ৰিয় বন্ধুসকল, আৰ্থিক সজাগতাৰ ক্ষেত্ৰত এটা অতি প্ৰয়োজনীয় দিশ এই বুলি মই ভাবোঁ যে আমাৰ পৰিয়ালৰ সাধাৰণতে আমি আৰ্থিক দিশৰ কথাটো বা ফাইনেন্সিয়েলৰ কথাটো বা বিত্তীয় সজাগতাৰ ওপৰত যিবিলাক কথা আমাৰ আলোচনা হ'ব লাগে, সেই কথাবিলাক আচলতে খুব কমকৈ আলোচনা হয় আৰু কোনো ঠাই বিশেষকৈ পৰিয়ালত এইটোৰ বিষয়ে মুকলিকৈ আলোচনা নহয়। আৰু সেয়েহে আমি বিত্তীয়ৰ ক্ষেত্ৰত বিশেষ সজাগতা সৰুৰ পৰা হ'ব নোৱাৰোঁ আৰু তাৰ ফলতে আমি বয়সত যেতিয়া এইটোৰ ভিতৰত অভিজ্ঞতা নথকাৰ কাৰণে আমি আৰ্থিক ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰি আমাৰ পৰিয়ালটো আৰ্থিক অনুগ্ৰহৰ মাজত আমি থাকিবলগীয়া হয়। যদিও আমাৰ বহুত উপাৰ্জন হয়, তথাপিও আমি তাক এটা বেলেঞ্চত আমি ৰাখিবলৈ সক্ষম নহওঁ। সেই বন্ধুসকল, আমাৰ পৰিয়ালত সৰুৰ পৰাই বা সকলো পৰিয়ালৰ সদস্যৰ মাজত আমি কিন্তু বিত্তীয় সজাগতাৰ ক্ষেত্ৰত আমি জানিব লাগে আৰু জানিব লগা আছে। এইকাৰণে যে আমি ক'ত কেনেকৈ সঞ্চয় কৰিম বা ক'ত আমি ইনভেষ্ট কৰিম, তাৰপিছতে আমি টকা অকল উপাৰ্জন কৰিলেই নহ'ব, টকাক আমি কেনেকৈ সঞ্চয় কৰিব লাগিব, কিমান পৰিমাণে কৰিব লাগিব, ইত্যাদি কথাবিলাক আমি বিত্তীয় সজাগতাৰ ভিতৰত পৰে আৰু সেই কথাবিলাক আমি কিন্তু পতাৰ প্ৰয়োজনীয়তা আমাৰ পৰিয়ালত বৰ্তমান আছে নিশ্চয়। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে এইকেইটা প্ৰয়োজনীয় কথা আপোনালোকক আজি বিত্তীয় সজাগতাৰ ক্ষেত্ৰত অৱগত কৰিলোঁ। আৰু বন্ধুসকল, এই বিত্তীয় সজাগতাৰ উপৰিও আগন্তুক দিনত এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ লৈ আহিম বুলি ভাবিছোঁ। আমাৰ যিটো মানি মেনেজমেণ্ট, আমি আমাৰ দৈনন্দিন জীৱনত বা ব্যৱহাৰিক জীৱনত আমি আমাৰ মানি মেনেজমেণ্টটো আমি কেনেকৈ কৰিব লাগে এই বিষয়ে আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' আগন্তুক দিনত লৈ আহিম। আশা ৰাখিছোঁ এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আহক বন্ধুসকল, আমি সকলোৱে এখন বিত্তীয়ভাৱে সজাগ হৈ আমাৰ পৰিয়ালটোক আমি সচ্ছল কৰি তোলোঁ আৰু আমাৰ ৰাজ্যখনক বা দেশখনক উন্নতশালী কৰি পিনে আমি আৰ্থিকভাৱে আমি আগুৱাই লৈ যাবলৈ সকলোৱে চেষ্টা কৰোঁ। আহক প্ৰিয় বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই ধুনীয়া পৃথিৱীখনক সুন্দৰ চিন্তাৰে সজাই তোলোঁ। তেতিয়াহ'লে বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু বিত্তীয়ৰ ক্ষেত্ৰত সজাগতা হ'বলৈ ভিডিঅ'টো পৰাপক্ষত লগৰ লগলৈ বা সকলোলৈ বা ফ্ৰেণ্ডলৈ আপোনালোকে শ্বেয়াৰ কৰি নিশ্চয় কৃতাৰ্থ কৰিব। আহক বন্ধুসকল,